Good morning, everyone. অহা 15 তাৰিখ শনিবাৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব আৰু সেই পৰীক্ষাৰ ৰিলেটেড এটা সৰু ভিডিঅ' আপোনালোকৰ কাৰণে বনাই আছো আৰু ভিডিঅ'টো মোৰ শ্ৰদ্ধাৰ অভিভাৱকসকলৰ কাৰণে। শ্ৰদ্ধাৰ অভিভাৱকসকল, আপোনালোকে নিশ্চয় বহুতে জানে বহুতে নাজানে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যেতিয়া পৰীক্ষাৰ্থীসকল চেণ্টাৰৰ ভিতৰলৈ যায়, পৰীক্ষা দিবলৈ যায়, লিখিবৰ কাৰণে পৰীক্ষাৰ বহীখন ৰাখিবৰ কাৰণে এখন বৰ্ড লৈ যায়। আপোনালোকে জানে স্কুল পৰীক্ষাবিলাকতো লৈ যায়। হাইস্কুল পৰীক্ষা শিক্ষান্ত পৰীক্ষাত যোৱা 2 বছৰমানৰ পৰা এটা নিয়ম কৰিছে। কি নিয়ম? যে এই বৰ্ডখন, যোনখন বৰ্ড আপোনালোকক মই দেখুৱাই আছোঁ, এই বৰ্ডখন ট্ৰেন্সপাৰেণ্ট হ'ব লাগিব। নৰ্মেলি ট্ৰেন্সপাৰেণ্ট নাথাকে, দেখা নাযায় বেক ছাইডটো, কিন্তু পৰীক্ষাত ট্ৰেন্সপাৰেণ্ট বৰ্ড ইউজ কৰিব লাগিব। আৰু ট্ৰেন্সপাৰেণ্ট বৰ্ড যদি লৈ নাযায় তেনেহ'লে চেণ্টাৰত ভিতৰত তেনেকুৱা বৰ্ড লৈ যাব নিদিব, হাৰ্ড বৰ্ড লৈ যাব নিদিব ট্ৰেন্সপাৰেণ্ট নহ'লে। কেনেকুৱা ধৰণৰ ট্ৰেন্সপাৰেণ্ট বৰ্ড দেখুৱাই দিছোঁ, চাইছে? এইখন হৈছে ট্ৰেন্সপাৰেণ্ট ৰিটাৰ্ণ বৰ্ড, লিখিব পৰা বৰ্ড, বহীখন ওপৰত থৈ। চাইছে? মই পূৰা দেখুৱাই দিছোঁ। এনেকুৱা বৰ্ড মাৰ্কেটত এভেইলেবল, কিতাপৰ দোকানসমূহত পোৱা যায় আৰু কিতাপৰ দোকানীসমূহেও জানে যে আজিকালি পৰীক্ষাত, হাইস্কুল শিক্ষান্ত পৰীক্ষাত এনেকুৱা ধৰণৰ বৰ্ড ইউজ কৰিব লাগে। গতিকে আপোনালোকৰ সন্তানসকলৰ কাৰণে যদি এতিয়ালৈকে এনেকুৱা ট্ৰেন্সপাৰেণ্ট বৰ্ড কিনা নাই, আজিয়েই কিনি লওক, ওচৰৰ কিতাপৰ দোকানলৈ যাওক, নিশ্চয়কৈ পাব। আৰু নাপালেও কিবাকৈ মেনেজ কৰাৰ ব্যৱস্থা কৰক। আপোনালোকে ট্ৰেন্সপাৰেণ্ট নোহোৱা বৰ্ড লৈ যাব নিদিব, কাৰণ তেনেকুৱা বৰ্ড সোমাব নিদিব। আৰু যদি তেনেকুৱা বৰ্ড লৈ যায়, সোমাব নিদিয়ে, আল্টিমেট পৰীক্ষাৰ্থীসকলে টেনশ্যনত ভুগিব লগা হয়। কোনো কাৰণতেই পৰীক্ষাৰ্থীসকলক টেনশ্যন দিব নোৱাৰি। আৰু এটা মই অনুৰোধ কৰিম স্কুল কৰ্তৃপক্ষসকলক, আপোনালোকৰ এই কথাটো আগতীয়াকৈ সন্তানসকলক জনোৱাৰ ব্যৱস্থা কৰক। মেক্সিমাম স্কুল কৰ্তৃপক্ষই এই কথাটো, ইম্পৰ্টেণ্ট কথাটো নজনায়, আৰু নজনাৰ ফলত বহুত পৰীক্ষাৰ্থী তেনেকুৱা ট্ৰেন্সপাৰেণ্ট নোহোৱা বৰ্ড লৈ যায়, সোমাব নিদিয়ে, আল্টিমেট পৰীক্ষা হলত গৈ তেওঁলোকে চকুলো টুকিব লগা হয়। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়েই। যদি ভিডিঅ'টো খুব প্ৰয়োজনীয় বুলি ভাবিছে, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে যিসকল অভিভাৱকে নাজানে তেওঁলোকে কথাটো জ্ঞাত হয় আৰু তেওঁলোকৰ সন্তানসকলে সমস্যাত ভুগিব লগা নহয়, টেনশ্যন ল'ব লগা নহয়। বাই বাই।